নাইখে রূপা ও ফজিরে নাচুপা দেরহে মুডি গেলে ঝুমর নাচে গুয়াহাটি জলের দামিনী গো হিলিয়ে দোলিয়ে ছলিয়ে যায়। गाइस 2025 में ना ये बार मेगा झूमर 100 जितना आसाम के लड़ा सोली आई ना एकदम खून के आंसू रुलाई दिलक भाई স্থিতিটা আগুয়াই যায় আমাদের ধর চাষর্মিকের বিশ্ব রেকর্ড বনি ওটা কারণে আমরা বহুত ভাল পাই কিন্তু আজ আমাদের বাগান में 3টা দরমা হয়ে যায় 3টা দরমা যে আমাদেরকে নাই দে है ওটা कर लेके আমাদের বিমল বর্মা হাই রে মোর গরি রে দিল করি চরি রে। নমস্কাৰ জোহাৰ মই মনজিত আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টোৰ আপোনালোকে থাম্বনেইল দেখিয়ে গম পাইছে বা ষ্টাৰ্টিং দেখিয়ে গম পাইছে যে ভিডিঅ'টোত কি কথা পাতিব বিচাৰিছোঁ আৰু এই ভিডিঅ'ৰ ক্লিপসমূহ মই কালেক্ট কৰিছোঁ ইণ্টাৰনেটৰ বিভিন্ন চ'ৰ্চ যেনে ইনষ্টাগ্ৰাম ফেচবুকৰ পৰা আৰু যিসকল অ'নাৰ আছে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে যাতে ক্লেইম নকৰে কপিৰাইট তো মই এটা এণ্টাৰটেইন পাৰপ'জ বা বিশেষকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মোৰ কাৰণ হ'ল আপোনালোকক এই গোটেই ভিডিঅ'টোত হয়তো আমাৰ ঝুমৰৰ পিছত যি আপোনাৰ আমাৰ এণ্টাৰটেইন হ'ল বা কোনে কি পালে কি নাই কি হেৰুৱালোঁ এইবিলাক কথা আপোনালোকৰ ভিডিঅ'বিলাকৰ প্ৰতিফলিত হৈছে তাৰ কাৰণে মই এই ভিডিঅ' ক্লিপসমূহ কালেক্ট কৰিলোঁ চ' ভিডিঅ'ৰ মাজে মাজে মই আপোনালোকক কৈ যাম কি কি আছে কি কি নাই বা আপোনালোকে ভিডিঅ'বিলাক চালেই গম পাব আৰু বেছি সময় নলৈ পিনে মই আপোনালোকক ভিডিঅ'ৰ মাজত লৈ যাওঁ। असम में क्या चल रहा है? असम में ये चल रहा है সবাইকে আমার জোহার মোর ভাই বহন সব তাহানেকের কি খবর नृत्य है जो आमतौर पर शरद ऋतु, फसल की अवधि एवं करम पूजा तथा अन्य उत्सवों के दौरान किया जाता है। आइए अब आनंद लेते हैं झुमोर नृत्य का, जिसे प्रस्तुत करेंगे 8000 से अधिक कलाकार। इतिहास पढ़ाबुलवा से ओटी को बिनंदिया झुमोर नृत्य। প্ৰথমতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ বৃহৎ পদক্ষেপৰ পিছত আমাৰ এই বিহুৰ পিছতে ঝুমৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু চাহ জনগোষ্ঠীৰ যি চাহ জনজাতিৰ যি 200 বছৰীয়া জাৰ্ণি কমপ্লিট কৰাৰ পিছত আমি এই বিহুৰ পিছত ঝুমৰক আমাৰ বিশ্ব দৰবাৰত লৈ যাবৰ কাৰণে এই বৃহৎ পদক্ষেপ সফল ৰূপায়ণ কৰিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ।
ঝুমুৰক আগবঢ়াই লৈ যোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। কিন্তু আমি যদি চাওঁ অসমত বিভিন্ন জনগোষ্ঠী জাতি জনগোষ্ঠীৰ মানুহ থাকে আৰু প্ৰত্যেক জনগোষ্ঠীৰ যদি এনেকৈ আমি কৰিব যাওঁ বহুত এটা ব্যয়বহুল প্ৰজেক্ট হ'ব। তো মই চৰকাৰক এটা আবেদন কৰিব বিচাৰোঁ মোৰ এই ভিডিঅ'ৰ যোগেদি যে যদি আমি পাৰোঁ শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য ব্যৱস্থা সম্পূৰ্ণ বিনামূলীয়াই যদি কৰোঁ তেনেহ'লে আমাৰ বাকী একো নালাগে। আমাৰ নৱপ্ৰজন্মৰ কাৰণে শিক্ষা আৰু স্বাস্থ্যই মেইন, বা আমাৰ সৰু সুৰা পৰিয়ালবিলাকৰ কাৰণে, দুখীয়া দৰিদ্ৰ পৰিয়ালবিলাকৰ বা মধ্যবিত্ত পৰিয়ালৰ কাৰণে আমাৰ শিক্ষা আৰু স্বাস্থ্য মানে আমাক কোঙা কৰি পেলায়। তো মই চৰকাৰৰ ওচৰত এইটোৱে আহ্বান কৰোঁ মোৰ ভিডিঅ'ৰ যোগেদি যে এইবিলাক কৰিলে ভালেই, বহুতেই ভাল। এইবিলাক আমি যদি আগবঢ়াই নিব পাৰোঁ জাতি সাংস্কৃতিক ঠিকে আছে, কিন্তু আমাৰ আপোনালোকে যদি চেষ্টা কৰে আমাৰ শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য খণ্ডটো আমাৰ উন্নত কৰিব লাগে। উন্নত এইটো কথা ক'ব মই যে সম্পূৰ্ণ বিনামূলীয়া কৰিব পাৰিলে ভাল, কাৰণ ফৰেনত এইবিলাক শিক্ষা আৰু স্বাস্থ্য বিনামূলীয়া কৰিছে অলৰেডি। তো আমি এইবিলাক কৰিলে আমাৰ বাকী যিসকল उठी अहा नवप्रजन्म उपकृत हो বুলি ভাবো। हे गाइस, तो निमान जाना था मेघाझुर में का होते का नहीं मैं आई के है गम पाली जे मोर नंबर लगे 21 माने गेट पार्किंग के नंबर लगे 21 और मैं गेट खोजते खोजते शायद आधा घंटा से बेसी हो गए। और गेट जखन पाली सेकंड देखती इतना मानुष सीढ़ी में तो मानुष आहे नहीं और भीतरे पूरा भर जाए। तो यही वस्तुटा हमनी के दे है गेट पार्किंग के लिए, किंतु यही वस्तुटा भी काम करना ही माने इतना मानुष ओभार हो जाए जे मानुष झुमुर की कोनो देखा नहीं पाबे, एक मानुष भी देखा नहीं पाबे, सब नीचे खड़ा हो के आहे। মানুহ ওলাব নে সোমাব ওচৰে হোৱা নাই তাকে তাতে লাইনকৈ সোমাব মানুহবিলাক খেলি খেলি একদম অৱস্থা বেয়া কৰি দিছে। কি ক'ব তেতিয়া মই মোক দেখা পাইছোঁ। এই ঝুমুৰ যি অনুষ্ঠান হৈ গ'ল তাত বহুত দূৰৰ পৰা ট্ৰেভেল কৰিছে আৰু সকলোখিনি সুচাৰুৰূপে কৰিছে, ঠিকে আছে। কিন্তু যিদিনাখন ঝুমুৰ মেইন প্ৰগ্ৰাম আছিলে সেইদিনাখনত বহুত এটা ক্ৰাউড হ'ল আৰু সেই ক্ৰাউড মেনেজমেণ্টত অকণমান প্ৰব্লেম মই অনুভৱ কৰিছোঁ। আৰু হয়তো বহুতে পাছ নোলোৱাকো সোমাইছে, তাৰ কাৰণে হয়তো যিসকল মেনেজমেণ্টত আছিলে তেওঁলোকে হয়তো অকণমান তাত মোৰ সুৰুঙা দেখা পোৱা গৈছে। তো আগলৈ চাগে এইবিলাক হ'লে অকণমান ভালদৰে ব্যৱস্থা ল'ব লাগে মই আশা কৰোঁ, কাৰণ বহুতেই ক্ৰাউড হৈছিলে। একাদশী রাতে আখৰা গৰম আছালে আমি আপোনালোকক আকৌ এবাৰ ঘোষণা কৰিব খুজিছো, চৰকাৰী চাকৰিত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বাবে 3% সংৰক্ষণ, অসমৰ চাহ বাগিচাত হাইস্কুলৰ নিৰ্মাণ, 300তকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰৰ নিৰ্মাণৰ পিছত আমি আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সময়ৰ লগত আপোনালোকৰ লগত আমি একেলগে কাম কৰি অসমৰ চাহ বাগিচাৰ লাইনত বাস কৰা প্ৰতিগৰাকী চাহ শ্ৰমিকক সেই মাটিৰ অধিকাৰ আমি প্ৰদান কৰিম। লাইনৰ মাটি চাহ বাগিচাৰ সম্প্ৰদায়ৰ হ'ব,
আপোনালোকৰ হ'ব সেই প্ৰতিশ্ৰুতি মই আজি আকৌ এবাৰ আপোনালোকৰ আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ জনসাধাৰণক সন্মুখত ৰাখি মই সেই প্ৰতিশ্ৰুতি আকৌ এবাৰ আপোনালোকৰ ওচৰত দিব বিচাৰিছোঁ। ভাল মা কষ্ট পোৱাটো নাই কোনো মামা ফটো এটা লওক ফটো ল কেমেৰা কোনোবাই কষ্ট পাইছ নেকি? একো কষ্ট পোৱা নাই। কিবা কষ্ট পালে কৈ দিবি দেই। ভালে আছ? ভাল মা? ঝুমুৰত এটা বেয়া লগা দৃশ্য এটা কি হ'ল, আমাৰ যিসকল পাৰ্টিচিপেণ্ট আছে তেওঁলোকে বহু সময় ধৰি ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 8টালৈকে কণ্টিনিউ 12 ঘণ্টা কণ্টিনিউ নহয়, মাজতে ব্ৰেক আছে ঠিক আছে, কিন্তু বহু সময় ধৰি তেওঁলোকে থিয় হৈ প্ৰেক্টিছ কৰি আছিলে। তাৰ এটা দুখ লগা ছবি দেখিব পোৱা গৈছে যে বহুতে হয়তো মূৰ ঘূৰাই পিনে বেহুচ হৈ পিনে তেওঁলোকে মেডিকেলাইজ হ'বলগীয়া হৈছে। এই পৰিস্থিতিলৈকে দেখা পোৱা গৈছে। তাৰ কাৰণে এইটো বেয়া লাগিছে। হয়, আপুনি 10,000 মানুহৰ ভিতৰত এইটো এটা হ'ব কমন কথা, কিন্তু তথাপিও এইটো এটা বেয়া লগা অকণমান দৃশ্য এটা আছিল আমাৰ কাৰণে। আৰু ভিডিঅ'ত আমি দেখিছোঁ অলপ কমেডিও কৰিছে, ৰিলছ বনাইছে, হেৰি কৰিছে, নাচিছে। হয়, ঝুমুৰক বিশ্ব দৰবাৰত লৈ যোৱাৰ কাৰণে একে লগতে অসমৰ গোটেই ইমূৰৰ পৰা সিমূৰৰ যি ল'ৰা ছোৱালীসকল গোট খাইছে, তেওঁলোকৰ উৎসাহ দেখা পোৱা গৈছে তেওঁলোকৰ ৰিলছত, তেওঁলোকে নাচাত। আৰু সেই উৎসাহ আজি হয়তো আমাৰ ইনষ্টাগ্ৰাম, ফেচবুকত আমি বা ইউটিউবত সকলোতে দেখিব পাইছোঁ। আৰু এই ৰিলছবিলাক বহুত ভাইৰেল হৈছে। যিবিলাকৰ আগতে ভিউজ একেবাৰে কম আছিলে, তেওঁলোকে আজি এইকেইদিনত মিলিয়নছত ভিউজ গৈছে। আৰু এই ভিউজ কেৱল সম্পূৰ্ণ হৈছে আপোনাৰ আমাৰ এই ঝুমুৰৰ পৰা। আৰু সেইকাৰণে বহুত বহুত ধন্যবাদ। আৰু ময়ো অকণমান তাৰ কাৰণে গ্ৰ' কৰিলোঁ বাৰু। আৰু আপোনালোকে কি পাইছে কি নাই আপোনালোকে জনাবচোন। আপোনালোকৰ কোনে কিমান কি ছাবস্ক্ৰাইবাৰ পালে, কিমান ফলোৱাৰ্ছ পালে, কিমান ভিউজ পালে এবাৰ জনাব বুলি আশা কৰিলোঁ। কাম করার মন আছে নাই? যত গান শুনে নাকি যিকোনো একটা কর, হয়তো গান শুন, হয়তো কাম কর। গান শুনতে কাম করবো, লেবারে লাগা বলা से चली ना दिल की हर सांस।
এই যে মেগা ঝুমরটা আছে আমাদের বাইরে থাকা চকড়া চকড়ি যে গাছ জ্বলাই দিচ্ছে একদম যা বলছি কিরকম লাগছে না একদম কাউ জায়গায় মানে ঘুমায় থাকবো নাকি কোনো কলাই সলাই ঢুকি যাবো নাকি ওরকম লাগছে বহুত দুঃখ লাগছে গাইস আমরা বাইরে আছি ওরা মাঝে নাচছে না স্টেটাস স্টোরি দেখছি একদম মানে যেন গাছ জ্বলি যাচ্ছে একদম ধন্যবাদ গাইস দুঃখ লাগছে झूमर नृत्य के आप सभी कलाकारों की तैयारी हर तरफ नजर आ रही है। इस जबरदस्त तैयारी में चाय बागानों की सुगंध भी है और उनकी सुंदरता भी है। और आप तो जानते ही हैं चाय की खुशबू और चाय के रंग को एक चाय वाले से ज्यादा कौन जानेगा। इसलिए झूमर और बागान संस्कृति से जैसे आपका खास रिश्ता है ना वैसा मेरा भी रिश्ता है। 25,000 টকাকৈ আমি সকলোকে দিম মাষ্টাৰ ট্ৰেইনাৰ পৰা এক্সপাৰ্টসকলক 30,000 টকা সন্মান ৰাখি দিম মাষ্টাৰ ট্ৰেইনাৰ আৰু শিল্পীসকলক আমি যোৱাবাৰ যেনেকৈ বিহুত দিছিলোঁ এইবাৰো তেনেকৈ আমি সকলোকে দি দিম আমাৰ 8খন বাগিচা আছে 8খন বাগিচাত আমাৰ চাহ কল্যাণ মন্ত্ৰালয়ৰ পৰা ঝুমুৰৰ কাৰণে জড়িত যিমান বস্তু লাগে এটা সাংস্কৃতিক কেন্দ্ৰ হিচাপে আমি এই বস্তুখিনি কিনি দিম গতিকে 8খন বাগিচাটো আমি সমূহীয়াভাৱে 25,000 টকা আৰু নাচিবলৈ অহা ল'ৰা ছোৱালীসকলক ব্যক্তিগতভাৱে 25,000 টকা একেলগে মানে তেওঁলোকৰ বেংক একাউণ্টবোৰ লৈ ল'ম কোনোবা এটা 25,000 টকাকৈ আমি সকলোকে দিম মাষ্টাৰ ট্ৰেইনাৰ পৰা এক্সপাৰ্টসকলক 30,000 টকা সন্মান ৰাখি দিম মাষ্টাৰ ট্ৰেইনাৰ আৰু শিল্পীসকল हेलो जान माँ कसम हमारे केतो दिकदार होइला तोर मोबाइले ना के बात करे तोर दादा के मोबाइल से कोकनो फोन करला तोर बा के मोबाइल से मोर जे राइते घूमे ना होला बात ना करले माँ कसम একটা বিগ ব্রেকিং নিউজ শুনাছি তুই নাচে যাই না একটা নিউজ দেখলি हुआ मामा 25,000 টাকা দে 25,000 যে যে নাচিয়ে তুই তো নাচিয়ে না মোর জান তো তুই বলবি নিউজ চালাতরা যদি বাচ্চাস তোর সামনে যাবেন না মা কসম তুই বলি দিবি 25,000 টাকাটা মই মোবাইল কিনবো বলতে হলে পুরা নিউজ ভাইরাল হয়ে যাবে তোর বা भी মোবাইল কিন দিবে তোর মা भी মোবাইল কিন দিবে তোর দাদা भी মোবাইল কিন দিবে হলে আমরা বিন্দাস বাত করবো না জানো বলবি নিউজে বলবি আমি দেখবো বলবি মোবাইল কিনিম মামাই 25,000 দিয়ে তোমার মোবাইল কিনিম বলি দিলে মন জান মোবাইল কিনবে এখন বিন্দাস বাত করো বড় হারামি হো বেটা কিবা এটা ল'ম বিজনেছ কিবা এটা ল'ম গাহৰি চাহৰি কিবা এটা গাহৰি পালিম ये बड़ी अच्छी बात कही आप 25,000 টকাটো পঢ়া শুনাত মানে কামত লগা अरे झूठ बोल रहा है ये झूठ बोल रहा है আমি এমএ এডমিশ্যন ল'ম এমএ কমপ্লিট কৰিম উচ্চ ডিগ্ৰী হাসিল কৰিম আৰু ভাল এটা জব ল'ম झूठ पे झूठ बोलती जा रही है ভাবিছো মেখেলা চাদৰ এযোৰ দেউতাক তেনেকে চাৰ্ট দিম খাও মা কসম মামাই 25,000 দিয়ে তোমাৰ মোবাইল কিনিম अब आए ना लाइन पे নাইখে রূপা ও ফজিরে নাচ সুপার দে রহে মুদি গেলে ঝুমর নাচে গুয়াহাটি তুই গুজ্জর ঘোড়া লেগে আসি মুদি ওকে 30,000 দিবে একবার নাচ দেখ के মুদি ফিদা হয়ে যায় তুই ঘর যা কাল পরশু রূপা স্কুটি লেগে ঘুরবে আমি আসলে বলি দিব যা কি করে কি রে শাদি না যাবে ধান শুকাতি যে সব ছকড়ি গিলা সব মেঘা ঝুমর গেলেন না একরে ছকড়িয়ে নাই খেলা কি শাদি যাবে মাইকি গিলা তো है नहीं কি করে গিলা না না জান সঙ্গে যাবে হোক সঙ্গে যাবে মুখে একটা পটাই দেবে তোকে একটা পটাই দেব মই ঠিক আছে হ্যাঁ ঠিক আছে যাবো যাবো रो এটা মে ধমাধম সুকা फटाफट सुगा আখি গিলা পটি তো কি করে গিলা পটি পটা কি কোশিশ করবে নাই পারবো না গিলা মার খাই গেল আবে আমাৰ চাহ জনগোষ্ঠীৰ বহুতখিনি আমাৰ প্ৰব্লেম আছে আৰু ঝুমুৰৰ যি অনুষ্ঠান আছিলে সেই অনুষ্ঠানত হয়তো চবেই হাঁহিমুখি
হাঁহিমুখ মানে যি ফূৰ্তিত আছিলে তেওঁলোকে সেইবিলাক তেওঁলোকৰ প্ৰতিফলিত নহ'ল তেওঁলোকৰ মুখত যে আমাৰ যি প্ৰব্লেম আছিলে সকলোৱে নিজৰ ভাল অভিজ্ঞতাখিনি ব্যক্ত কৰিলে। তাৰে ভিতৰত আমি দেখিব পাইছোঁ আমাৰ এগৰাকী পিতৃয়ে তেওঁৰ দুগৰাকী সন্তানক পৰীক্ষা নিদিয়াকৈ ঝুমুৰ নাচিব উঠালে। হয়তো মই এইটো ছাপৰ্ট কৰিছোঁ, পিতৃগৰাকী হয়তো তেওঁৰ বিশেষ অসুবিধা, হয়তো ইকনমিকেলি তেওঁ প্ৰব্লেম আছে, তো সেই ইকনমিকেল ছাপৰ্ট কাৰণে হ'ব পাৰে, বা ঝুমুৰক লৈ তেওঁ হয়তো বহুত গৌৰৱ অনুভৱ কৰিছে। ঝুমুৰ যিহেতু 200 বছৰৰ পিছত এইবাৰ প্ৰথমবাৰ তেওঁ আমাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে, গতিকে তেওঁ বিচাৰিছে যে তেওঁৰ ছোৱালী দুগৰাকীও এই ভাগত অংশগ্ৰহণ কৰিব, আৰু মই তেওঁক ফুল্লি ছাপৰ্ট কৰিছোঁ। আপোনালোকে কি কয় জনাবচোন। মানে বৰ্তমান মই সেই যুৱটোকে মই মানে প্ৰধান হিচাপে দেখিলোঁ। ছোৱালীজনীৰ বয়স বিশেষ হোৱা নাই, গতিকে অহা বছৰো সুবিধা হ'ব, তেওঁলোক দিব পাৰিব। কিন্তু বিশ্বৰ ৰেকৰ্ড লিখি আমাৰ এটা ধৰক ঝুমুৰ, আমাৰ চাহ শ্ৰমিক বা আমাৰ আদিবাসীসকলৰ এটা বাপতিসাহোন বুলিয়ে মই কৈছোঁ, সেইটো যেতিয়া আমাৰ এই বিশ্ব দৰবাৰত উপস্থাপন হ'ব, সেই জেগাডোখৰত যদি আমি উপস্থিত থাকিব পাৰোঁ, আমাক নিজে গৰ্বিত হ'ম। আৰু সেই উদ্দেশ্যকে আগত ৰাখিয়ে বৰ্তমান মই ছোৱালী দুজনীকো এবাৰ পৰীক্ষা দিবলৈ বাধা কৰিলোঁ, আৰু মই চিলেকশ্যন হৈছোঁ, গতিকে মই ঝুমুৰৰ বাবে প্ৰস্তুত হৈ আছোঁ বৰ্তমান। আৰু ছোৱালীজনীক দুজনীক অহা বছৰলৈ পৰীক্ষা দিয়াৰ মই ব্যৱস্থা কৰিম, বা তেওঁলোক নিজেও সাজু হৈ আছে অহা বছৰ পৰীক্ষা দিম বুলি। তেওঁলোক হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত। নমস্কাৰ, মই প্ৰিয়ংকা কৰ্মী। দুটামান খুব চৰ্চিত বিষয়ক লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। প্ৰথমটো হৈছে ঝুমৰ বিনন্দিনী, আৰু দ্বিতীয়টো হৈছে 25,000 টকা। পোনপ্ৰথমে মই অসম চৰকাৰ লগতে সমূহ চৰকাৰী বিষয়ববীয়া লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সমূহ সদস্যক মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ, যিহেতু ময়ো ঝুমৰ বিনন্দিনী অনুষ্ঠানটিৰ লগত এগৰাকী মাষ্টাৰ ট্ৰেইনাৰ হিচাপে জড়িত। গতিকে আপোনালোকক এই সোণালী সুযোগকণ দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ, যাৰ ফলস্বৰূপে আজি আমাৰ ঝুমৰ নৃত্যটি বিশ্ব দৰবাৰত জিলিকি উঠিলে। দ্বিতীয়তে কওঁ 25,000 টকা। আচলতে আমি যিসমূহ কোৰ কমিটি, এক্সপাৰ্ট কমিটি, সমূহ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সদস্যসকল আৰু বহু বিষয়ববীয়া প্ৰায় আগষ্ট মাহৰ পৰাই 2024 চনৰ আগষ্ট মাহৰ পৰাই এই অনুষ্ঠানটিৰ লগত জড়িত হৈ আছে। তেওঁলোকৰ বহু সময় এফৰ্টছ দিয়াৰ পাছত এই অনুষ্ঠানটি আজি এনেদৰে বিশ্ব দৰবাৰত পৰিলক্ষিত হৈছে। প্ৰায় ৰ'দ, বতাহ, বৰষুণ, ঠাণ্ডা, গৰম সকলো ধৰণৰ বতৰ আমি পাইছোঁ। বহু ধৰণৰ কষ্ট হৈছে। প্ৰায় 6-7 মাহ ধৰি যেতিয়া এটা অনুষ্ঠানৰ লগত জড়িত হৈ থাকে, বহুতখিনি আমি ত্যাগো কৰিবলগীয়া আছে। বহুজনে বহু ধৰণে ত্যাগ কৰিছে। তাৰ ফলস্বৰূপে আজি গৈ ঝুমৰটোক এই ধৰণে বিশ্ব দৰবাৰত জিলিকিছে। যি ধৰণে আপোনালোক দেখিলে, সেয়া এদিন দুদিনৰ কষ্ট নহয়, বহুত দিন ধৰি কষ্ট কৰি আহিছে আমাৰ এক্সপাৰ্ট কমিটি, কোৰ কমিটি, কৰিঅ'গ্ৰাফাৰ, চৰকাৰী বিষয়ববীয়াসকল। গতিকে কাৰোবাক সহজতে কৈ দিয়াটো বহুত ভাল যে তোমালোক পইচা পালানে নাই, পইচা দিলে নে নাই। কোনেও পইচাৰ কাৰণে হয়তো যোৱা নাছিলে। কাৰোবাৰ সেইখিনি টকাৰে কিবা সহায় হৈ যাব বা কাৰোবাৰ সপোন দুটা পূৰ হ'ব, সেয়া ভাল কথা, আমি ভালদৰে ল'ব লাগে। কিন্তু ঝুমৰ নৃত্যৰ আঁৰত যে টকা 25,000 টকাই আছে, তেনেকুৱা কোনো ধৰণৰ কথা নহয়। গতিকে আপোনালোক গ্ৰেটফুল হওক যে আজি আমাৰ ঝুমৰ অনুষ্ঠানটি এইখিনি মানুহৰ কাৰণে বা এই অংশগ্ৰহণকাৰীসকলৰ কাৰণে ঝুমৰ নৃত্যটিক আজি বিশ্ব দৰবাৰত স্থান পাইছে। গতিকে তেওঁলোকক উৎসাহ যোগোৱাৰ পৰিৱৰ্তে এনেধৰণৰ কথা কৈ ময়ো বিভিন্নজনৰ পৰা এনেকুৱা কথাৰ সন্মুখীন হ'বলগীয়া হৈছে, য'ত তেওঁলোকে কৈছে টকা পালানে নাই। গতিকে আমি কোনো ধৰণৰ টকাৰ কাৰণে যোৱা নাছিলোঁ। তেওঁলোকে মৰমতে আমাক কিবা এটা দিব, আমাৰ কষ্টৰ অৰ্থত তেওঁলোকে কিবা এটা দিব। গতিকে তাক লৈ সুখী হোৱা। মই নিজকে বহুত গৌৰৱ ফিল কৰিছোঁ এগৰাকী যুৱতী হিচাপে। আৰু 6 মাহ ধৰি যি কষ্ট কৰি আছোঁ, সেই কষ্টৰ ফল আমি অহাকালি পাম। আৰু ইতিমধ্যে আজি যি হ'ল আপোনাৰ ফাইনেল আছিলে, মানে বহুত ভাল হৈছে। বহুত মানে ৰাইজেও আমাক বহুত সহায় কৰিছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেখেতেও আমাক বহুত সহায় কৰিছে। বহুত মানে কি ক'ম আৰু, মানে একো
চাহ বাগিচাৰ জনগোষ্ঠীৰ লোকৰ হৃদয়ৰ স্পন্দন। নমস্কাৰ, ঝুমুৰ প্ৰেমী ৰাইজ লগতে অসমবাসী ৰাইজ। যোৱা 24 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মৰমৰ যি ঝুমুৰ কলা সংস্কৃতি সেয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ল, সোণালী আখৰেৰে লিখা গ'ল। একেখন বাকৰিতে প্ৰায় 8,000ৰো অধিক শিল্পীয়ে নৃত্য কৰিলে। তাৰ ভিতৰতে এগৰাকী ময়ো, তাৰ বাবে নিজকে খুবেই গৌৰৱ অনুভৱ কৰোঁ। তাৰ বাবে আমাৰ অসম চৰকাৰ লগতে আমাৰ মাষ্টাৰ ট্ৰেইনাৰ যিকেইজন দাদা বাইদেউসকল আছিল তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাক ইমান ধুনীয়াকৈ প্ৰশিক্ষণ দিলে, লগতে ইমান ডাঙৰ এটা সুযোগ দিয়াৰ বাবে ধন্যবাদ। ছেকেণ্ডটো হৈ গ'ল আপোনাৰ এই ঝুমুৰ বিশ্ব ৰেকৰ্ড কৰিছে, ঠিক আছে, কিন্তু কিছুমান বাগানত দেখিছে এগৰাকী মাতৃয়ে নিউজত কৈছে যে 3 মাহলৈকে দৰমহা পোৱা নাই। তো এই দৰমহাবিলাক নিয়মীয়কৰণ হ'ব লাগে, মেডিকেল ব্যৱস্থা ভাল হ'ব লাগে আমাৰ বাগানবিলাকত। ল'ৰা ছোৱালীয়ে পঢ়িব পৰা ব্যৱস্থা যি কৰিছে ঠিক আছে বাৰু, কিন্তু এইবিলাক উন্নত মানদণ্ডৰ হ'ব লাগে, যিহেতু আমাৰ বাগানৰ যি পৰিৱেশ, যি ল'ৰা ছোৱালীৰ যেনেধৰণে পঢ়িব লাগে সেই সুবিধা তেওঁলোকে নাপায়, আৰু মাক দেউতাকে ৰাতিপুৱাই কামালে যিহেতু ওলাই যায়। গতিকে মই এইটোৱে কওঁ যে আমাৰ যিবিলাক শিক্ষাখণ্ড, স্বাস্থ্য এইবিলাক উন্নতকৰণ কৰিবলৈ কাৰণে বা বিনামূলীয়া সম্পূৰ্ণৰূপে কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত এটা আহ্বান থাকিল। আগুৱাই যায় আমাদের ধর 4 শ্রমিকের বিশ্ব রেকর্ড বনি উঠা কারণে আমরা বহুত ভাল পাই, কিন্তু आज আমাদের বাগান में 3टा दरमा हो जाए, 3टा दरमा जो हमर के नाय दे है उठा कर लेके हमर विमल वर्मा एक बार के ने मात नहीं माते है। हमरा हुआ के बयान नहीं पाई विश्व रिकॉर्ड बना के हमर घुमुटा लेके हमरा बहुत भाल पाई, किंतु हमर दरमा के आज हमर या दरमा नहीं हो है, रेशन नहीं हो है, उनको काने हमर छुआ पुता कितना दिक्कत पा है। हमरा चाथी भात खुआए के छुआ के स्कूल भेजा ही। आज मैट्रिक परीक्षा समय में छुआ पुता के भाल खुआबो लगे, भाल पिंधाबो लगे, भाल चिंता दीबो लगे, किंतु एटा समय में हमरा दरमा ही नहीं पाई। दरमा नहीं पाई तो हमरा खीर कोन के भाल व्यवस्था, भाल खाना खुआबो, भाल खाना खुआ যদি नहीं पारबो तो हमर छुआ पुता के हमरा खीर कोन भाल चिंता ढुकाबो। गतिके मुई बोले खुजी ही आज हमर हिया 3टा दरमा जखन नहीं हो है उ हमर हिया के एक बार बागान में केने हुतपुछ नहीं करे है, हुतपुछ कर के हमर बागान तक काजे उसी लिबो लगे। उ तो हमर उद्योग मंत्री लागे न, उद्योग मंत्री लागे जखन हमर उ दायित्व है, उ जखन उतना डांगर हमर भविष्य ता हमर छुआ पुता के भविष्य सोचे। आज मैट्रिक हाई सेकेंडरी बीए पढ़ा लड़ा छुआली गिला के लेके उ बोलबा रखन झुमर नाचुआ है, हमरा उठा बया नहीं पाही, किंतु अदर भविष्य जखन हमर उर से नीचे जन गले छोटा छोटा है खाए नहीं पाए के, आज अस्पताल में दवाई नहीं पाए के बीमार हो जाए, खाए पिए के इतना दिक्कत हो है। उठा कारण मुई बोले खुजी ही जे विमल बरा हमर 3टा दरमा और हमर के बाकी बनास नहीं दे है, छुट्टी पैसा छुट्टी बठा है, छुट्टी पैसा नहीं दे है, रेशन टाइम मते नहीं दे है। ओगला लेके एक बार विमल बरा हमर लेके मात मातुक और उके मुई इतनाटा अनुरोध करे ही बारे बारे आगे हमरा। 2-3 মান ধৰি সোশ্যাল মিডিয়াত দুটামান ভিডিঅ' খুব ভাইৰেল হৈ আছে, য'ত নেকি তেওঁলোকে এই বাৰ্তা প্ৰেৰণ কৰিছে যে ঝুমৰ বিনন্দিনী যি অংশগ্ৰহণকাৰীসকল আছিল তেওঁলোক ঘৰলৈ উভতনিৰ বাটত
অহা বাহনখনত দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু সেই দুৰ্ঘটনাত অংশগ্ৰহণকাৰী দুগৰাকী মানুহৰ মৃত্যু মুখত পৰিছে। গতিকে আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাওঁ প্ৰথমতে যে এই ভিডিঅ' সম্পূৰ্ণ ভুৱা, তেওঁলোকে যি বাৰ্তা প্ৰেৰণ কৰিছে সম্পূৰ্ণ মিছা তথ্য আপোনালোকক প্ৰেৰণ কৰিছে। তেওঁলোক সম্পূৰ্ণ সুস্থ সবলভাৱে ঘৰ উভতিছে, তেওঁলোক কুশলে আছে আৰু কোনো ধৰণৰ দুৰ্ঘটনা তেনেধৰণৰ যিসমূহ ভিডিঅ'ত দেখাই আছে সেই দুৰ্ঘটনাৰ লগত কোনো জড়িত নাই। দ্বিতীয়তে জনাওঁ যে আপোনালোক সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কাৰোবাৰ মৃত্যুক মিছা প্ৰচাৰ নচলাব, কিয়নো কাৰোবাৰ মৃত্যুৱে এখন ঘৰ, এখন সমাজ, এটা পৰিয়ালক বিভিন্ন ধৰণে জুৰুলা কৰিব পাৰে। কিয়নো যেতিয়া কোনোবা নিজৰ আপোনজনক হেৰুৱাৰ বাতৰি পায়, সেই ঘৰখনৰ অৱস্থাটো, পৰিস্থিতিটো, লগতে তেওঁলোক মানসিকভাৱে কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় সেয়া কোনো নজনা নহয়। গতিকে তেওঁলোক বিভিন্ন ধৰণে মানসিক কষ্ট পায়। গতিকে যিসমূহ আপোনালোকে প্ৰচাৰ কৰি আছে যে কাৰোবাৰ মৃত্যু হৈছে বা সেই ছোৱালী কেইগৰাকীৰ মৃত্যুত মুখত পৰিছে, সেই তথ্য প্ৰচাৰ কৰাটো বন্ধ কৰক। আপোনালোক ভুলতে সেয়া কৰিলে ভুল বুলি মানি লৈ যাতে সেই প্ৰচাৰ কৰাটো বন্ধ কৰি দিয়ে আৰু পিছলে যাতে তেনেধৰণৰ কাম নকৰে তাৰ বাবে মোক বিশেষ অনুৰোধ। লগতে কওঁ আপোনালোক ভাল কাম কৰক, আপোনালোকক মানুহে তেনেধৰণে আঁকোৱালি ল'ব। কিন্তু সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কাৰোবাক মানসিকভাৱে কষ্ট দিয়াটো বা কাৰোবাৰ মৃত্যুক বাদ বিচাৰি ওলোৱাটো বন্ধ কৰক। শেষলৈ মই ভিডিঅ'টোত এইটোৱে কওঁ যে এগৰাকী ছোৱালীৰ মানে ফটো লগাই পিনে এটা ভিডিঅ' ভাইৰেল কৰিছে আৰু এই ভিডিঅ'ৰ বিষয়ে আমাৰ প্ৰিয়ংকা কৰ্মী বাইদেউ ধুনীয়াকৈ কৈছে। আপোনালোকে দেখিব, হয়তো কোনোবাই নিজৰ ভিউজ কাৰণে এইখিনি কৰিছে আৰু এনেধৰণে কৰিব নালাগে। এইটো এটা মানে নিজৰ ব্যক্তিত্ব আঘাত আনে আৰু এইবিলাক কৰিব নালাগে। এই ভিউজৰ কাৰণে হ'লে আপোনালোকে নিজেই কণ্টেণ্ট বনাওক, ভাল কণ্টেণ্ট বনালে আপোনালোকে নিজৰ ভিউজ চালিব। তো শেষলৈ মই এইটোৱেই কওঁ, সকলোকে আহ্বান যে ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু অন্যকো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও তেওঁলোকৰ কমেণ্ট কৰে, তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰে আৰু আপোনালোকে কি পালে কি নাই এই বিহু ঝুমুৰ বিনন্দিনীৰ 1 সপ্তাহ জোৰা কাৰ্যসূচীয়ে বুলি ক'ব পাৰি। তো মোক বহুতেই ভাল লাগিলে, কিন্তু বহুত জানিবলগীয়া কথা শিকিলোঁ আৰু জানিলোঁ, আমাৰ বিশ্ব ৰেকৰ্ড কৰিলোঁ। তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু অশেষ ধন্যবাদ আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু যিসকল কৰ্মকৰ্তা আছিলে, পাৰ্টিচিপেট আছিলে সকলোকে এই গোটেই বৃহৎ যি কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবৰ কাৰণে আপোনালোকৰ যি কষ্ট তাৰ প্ৰতিফলন আমি দেখিব পোৱা গৈছে। বহুত বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ। প্লিজ ডু ছাবস্ক্ৰাইব মঞ্জিত তাঁতী ক্ৰিয়েশ্যন, মোৰ ইউটিউব চেনেল এণ্ড ফেচবুক পেজ, and also in Instagram. Thank you. Johar. Jai Ayo.